এইটো বিষয়ে তোমালোকক সদায় চাগে ইয়াত জনাই আছে, গতিকে মই ইয়াত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু সমৰ্থ ভাৰত পৰ্ব ইয়াৰ এটা মহত্ব এইটোৱে আছে যে এই পাৰ্টিকুলাৰ বছৰটোৰ পৰা আমাৰ ভাৰতীয়সকলে নিজক চিনিবৰ বাবে প্ৰয়াস কৰিছিল, আৰু এই প্ৰয়াসৰ ভেটিটো স্থাপন হৈছিল 1892 যেতিয়া স্বামী বিবেকানন্দই কন্যাকুমাৰীত গৈ তেওঁ ধ্যান কৰিছিল। ধ্যান মানে এনেকুৱা নহয় যে তেওঁ নিজৰ বাবে কৰিছিল, তেওঁ সেয়া মেডিটেশ্যন কৰিছিল যে আমাৰ পূৰ্বপুৰুষসকলে আমাক কি কালচাৰ দি গ'ল, আৰু সেই সময়ত ব্ৰিটিছৰ ৰুল আছিল। ব্ৰিটিছৰ ৰুলৰ সময়ত আমাৰ ব্ৰিটিছসকলে ভাবিছিল যে আমি জংঘলী, উই আৰ আনচিভিলাইজ পিপল, কিন্তু সেই যিটো কনচেপ্ট, এই কনচেপ্টটো তেওঁ ভুল প্ৰমাণিত কৰিবৰ বাবে ভাৰতীয়সকলৰ এনচিয়েণ্ট টাইমৰ পৰা ধৰি যিখিনি আমাৰ ৰিচ হেৰিটেজ আছিল, কালচাৰ আছিল, সেইখিনি ৱৰ্ল্ড প্লেটফৰ্মত লৈ যাবৰ বাবে তেওঁ মনস্থ কৰিছিল। আৰু সেইটো আৰম্ভণি হৈছিল চিকাগো ধৰ্ম সন্মিলনত। একচুৱেলি তাত যদিও ধৰ্ম সন্মিলন আছিল, সেই ধৰ্ম সন্মিলনত তেওঁ দেখুৱাইছিল যে হিন্দুটো এটা ধৰ্ম নহয়, ইটছ এ কালচাৰ, কালচাৰটো লাইভলিহুড। তো এইখিনিতে মই এই কথাবোৰ এইটো কাৰণে কৈছো, আমি সমৰ্থ ভাৰত বুলি কোৱাৰ আগতে আমি কিমান সমৰ্থবান সেইটো আমি নিজকে চিনি পাব লাগিব। আজি তোমালোক স্কুললৈ আহোঁতে মা দেউতাই যদি তোমালোকক বেগটো দিবলগীয়া হয়, খুৱাই দিবলগীয়া হয়, তোমালোকে নিজে চিন্তা কৰা তোমালোকে সেইখিনি কাম নিজে কৰিবলৈ সমৰ্থ হয় নে নহয়। সমৰ্থ এইটোৱে, থিংক পজিটিভ, think about your capacity and apply. সেইটোৱে হ'ল সমৰ্থ ভাৰতৰ মই ভাবো মোৰ পৰিৱেশ। মই তেনেকেই বস্তুটো ডিষ্টিংগুইছ কৰিছো যে আমি আমাৰ পুৰণা মানুহ পূৰ্বপুৰুষে যিখিনি আমাক দি থৈ গ'ল সেইখিনিক আমি অনুভৱ কৰিব লাগে, আমাৰ যিখিনি সমৰ্থ আছে সেইখিনি আমি এপ্লাই কৰিব লাগে। যিয়ে নহওক মই সৰু কেইটামান কথা কওঁ। আমাৰ নেশ্যনেল এমব্লেম কি? অশোক স্তম্ভ হয় নে? হয়, এইটো ক'ত আছে? উত্তৰ প্ৰদেশ। মোৰ বস্তুটো সেইটো নহয়। আৰু এটা আমাৰ তেনেকুৱা স্তম্ভ আছে কুতুব মিনাৰ। কুতুব মিনাৰ যিটো লৌহ স্তম্ভ আছে, আৰু আমাৰ নেশ্যনেল এমব্লেমৰ যিটো পিলাৰ, এই পিলাৰটোৰ যিটো হোৱা নাই কিয়? আজি আমি যদি এই আইৰণ যিটোক আমি লোহা বুলি কওঁ, সেইটো এক্সট্ৰেক্ট কৰিবলৈ হলে আমি কিছুমান পাথৰৰ পৰা সেইখিনি বহুত প্ৰচিডিউৰ থ্ৰুদি আহি সেইখিনি আমি এক্সট্ৰেক্ট কৰিব লাগিব। 1000 ডিগ্ৰী টেম্পাৰেচাৰ সেইখিনি গলাবৰ কাৰণে কেমিকেল প্ৰচিডিউৰ আছে। কেমিকেল প্ৰচিডিউৰ মানে কিবা কিবি আমি যে মিলাও, সেইবোৰ কেমিকেল এইবোৰ মিলাই লৈ পেলাই আমি প্ৰচিডিউৰ থ্ৰুদি সেইটো আমি আজিকালি লোহা এক্সট্ৰেক্ট কৰোঁ। কিন্তু চিন্তা কৰা 2000 বছৰৰ আগত সেই পিলাৰটো বনাইছিল। তাৰমানে আমাৰ পূৰ্বপুৰুষে লোহাৰ ব্যৱহাৰ কেতিয়া জানিছিল, আৰু এতিয়ালৈকে সেইটো ৰাষ্টিং হোৱা নাই। তাৰমানে আমি এলয় বুলি কয়, দুটা মেটেলৰ মাজত তোমাৰ মিক্সিং কৰি বা মেটেল নমেটেল মিক্স কৰি পেলাই আমি সেইটো যিটো বস্তু পাই সেইটো এলয় বুলি কয়। এলয়ৰ ব্যৱহাৰ কেতিয়া আছিল? অশোক স্তম্ভ যদি দেখা তাত এটা ধৰ্মচক্ৰ আছে। তাৰমানে ধৰ্মচক্ৰটো এইটোৱে যে আমাৰ বহুত হাজাৰ বছৰৰ আগতে আমাৰ চকাৰ ব্যৱহাৰ জানিছিল। যেতিয়া আমেৰিকা ব্ৰিটিছ সকলে আবিৰ্ভাৱ কৰিছিল তেতিয়া আমি সেইবোৰ জানিছিলো। এনেকুৱা আৰু বহুত কথা আছে। কানাড় টেম্পলটোৰ কথা জানা? কানাড় টেম্পলত এটুকুৰা মেগনেট আছিল, মেগনেট আছিল তাত, আৰু সেইটো কাৰণে বাহিৰৰ পৰা অহা জাহাজবিলাক ডিফ্লেক্ট হৈছিল, ঠাইত আহি পোৱাহি নাছিল।
তো মেগনেটৰ ব্যৱহাৰ আমি তেতিয়াও জানিছিলো সুস্থতা সংহিতাৰ কথা জানা তোমালোকে সুস্থতা সংহিতা আমাৰ বেমাৰ আজাৰৰ বিষয়ে আমি কেনেকৈ অপাৰেশ্যন কৰিব লাগে ইভেন কেয়াৰটেক অপাৰেশ্যন সেই তেতিয়াই চৰ্চা হৈছিল তো আমি বহুত হাজাৰ বছৰ আগৰ পৰা আমি বহুত কালচাৰ কিন্তু আমি সেইখিনি হেৰুৱাই পেলাইছিলো আৰু সেই হেৰুৱাই পেলোৱাৰ কাৰণে আমি নিজক নিচিনাৰ কাৰণে ব্ৰিটিছে মোগলে আমাক ৰাজত্ব কৰিছিলে কিন্তু স্বামী বিবেকানন্দই সেইখিনি অনুভৱ কৰি বিশ্বৰ দৰবাৰলৈ গ'ল মানুহখিনিক জগাবলৈ চেষ্টা কৰিলে সেই মানুহখিনিক পুনৰ্জীৱিত কৰিলে ৰিকনষ্ট্ৰাক্ট কৰিলে ছ'চাইটিখন ৰিকনষ্ট্ৰাক্ট কৰিবৰ কাৰণে চেষ্টা কৰিলে যাতে আমি বুজি পাওঁ আমি কিমান সমৰ্থবান এজন সমৰ্থবান মানুহেহে তোমাৰ নিজকে যেতিয়া সমৰ্থবান বুলি ভাবিব তেতিয়াহে তেওঁ কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যাব আৰু কিছুমান কথা আছে এইবোৰ কথাই এই 5 মিনিটত শেষ কৰিব নোৱাৰি এতিয়া ভাৰতীয় চাইণ্টিষ্টসকলৰ লাহে লাহে ৱৰ্ল্ডৰ প্লেটফৰ্মত লাহে লাহে তেওঁলোক আগবাঢ়ি গৈছে আগৰ পৰাই আগবাঢ়ি আছিলে তোমালোকে জগদীশ চন্দ্ৰ বসুৰ কথা জানা তোমালোকে আমাৰ ৰাষ্ট্ৰপতি পূৰ্ব ৰাষ্ট্ৰপতিৰ কথা জানা APJ কালাম তেনেকে ৰমন আছে CV ৰমন আছে এইবোৰ CV ৰমন তেখেতেতো নোবেল প্ৰাইজ পাইছিলে ভাৰতীয়সকলে কন্ট্ৰিবিউশ্যন ৱৰ্ল্ড সায়েন্সত ইমানেই বেছি আছে সেইখিনি আমি ইয়াত থাকি অনুধাৱন কৰিব নোৱাৰো আমি যদি অলপ পঢ়ো এটা তোমাক মই ঠাউকতে কৈ থওঁ আমেৰিকাৰ প্ৰায় 30% সাইন্টিষ্ট ভাৰতীয় অৰিজিন তেনেকে বিদেশত বহুত সাইন্টিষ্ট আছে যিসকল ভাৰতীয় অৰিজিন তো আমি আমাক বুজি পোৱাটো আটাইতকৈ ডাঙৰ কথা আমি আমাৰ নিজৰ সামৰ্থ্যটো বুজাটো আটাইতকৈ ডাঙৰ কথা আমি কি কৰিবলৈ গৈ আছো সেই কনচেপ্ট এটা নিজৰ মনলৈ অহাটো ডাঙৰ কথা আজি তুমি কিবা এটা কাম কৰিবা এই কামটো কৰাৰ আগতে বিফৰ ডেট ইউ নিড টু হেভ সাম কনচেপ্ট তুমি এটা কনচেপ্ট ল'ব লাগিব ঠিক আছে মই এটা চকা বনাবৰ কাৰণে তুমি চকাটো কেনেকৈ বনাবা চকাটো এনেকৈ বনালে নহ'ব সেই তাৰ ফৰ্ক লাগিব তাৰ ষ্টেবল হ'বৰ কাৰণে সেই কি বস্তু লগাব লাগিব সেইটো কনচেপ্ট এটা তোমাৰ আহিব লাগিব ঠিক তেনেধৰণে তোমালোক আমাৰ ফিউচাৰত তোমালোকে কিবা এটা কাম কৰাৰ আগতে এটা কনচেপ্ট ল'ব সেই ধাৰণা ল'ব লাগিব সেই ধাৰণাখিনি তোমালোকে আহিবৰ কাৰণে নিজৰ ওপৰত এটা কনফিডেন্স আহিব লাগিব যে মই কিবা কৰিব পাৰিম মই বৰ বিশেষ নকওঁ এইটো বিষয়ত ক'বলৈ বহুতখিনি আছে মোৰ জ্যেষ্ঠ আৰু হোষ্টেল মেট আছিলে এখেত ৰুমমেট আছিলে আমাৰ অনিমেশ শইকীয়া ডাঙৰীয়া তেখেতেও চাগে তেখেতৰ বক্তব্য আগবঢ়াব মই শেষত এইটোকে কওঁ মোৰ লগে লগে তোমালোকে ক'বা मैं समर्थ हूं हम समर्थ हैं मेरा देश समर्थ था मेरा देश समर्थ है जय हिंद जय भारत